নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 11 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ অন্ত পৰিছে ভাৰত পাকিস্তানৰ যুদ্ধ ভাৰত পাকিস্তানৰ মাজত যুদ্ধ বিৰোধী ঘোষণা কৰা হৈছে আমেৰিকাৰ হস্তক্ষেপত যুদ্ধ বিৰোধীৰ বাবে সন্মত হৈছে দুইখন ৰাষ্ট্ৰ যুদ্ধ বিৰোধীক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিশেষ টুইট এই মুহূৰ্তত স্ক্ৰীনত দেখুৱাইছো ডোনাল্ড ট্ৰাম্পৰ এটা টুইট ডোনাল্ড ট্ৰাম্পে কৈছে বহু সময়ৰ অন্তত দুইখন দেশ ভাৰত আৰু পাকিস্তানে সন্মত হৈছে যুদ্ধ বিৰোধীৰ বাবে ডোনাল্ড ট্ৰাম্পে কৈছে যে ইয়াৰ বাবে ধন্যবাদ জনাইছো দুইখন ৰাষ্ট্ৰ যদি দুইখন ৰাষ্ট্ৰই যুদ্ধ কৰে দুইখন ৰাষ্ট্ৰৰ বাবে বিপদজনক হ'ব দুইখন ৰাষ্ট্ৰৰে ক্ষতি হ'ব পৰৱৰ্তী খবৰ জম্মুত শহীদ হৈছে বিএসএফ জোৱান এসআই মোহাম্মদ ইমতিয়াজ শহীদ আরএস পুরাত পাকিস্তানীয়ে চলোৱা গুলিত শহীদ হৈছে এসআই মোহাম্মদ ইমতিয়াজ যুদ্ধ বিৰোধীৰ পাছতো পাকিস্তানে অব্যাহত ৰাখিছে গুলিয়াগুলি ইফালে ইমৰান প্ৰতাপ গৰিয়ে নিজৰ টুইট যোগে এই মন্তব্য কৰিছে যে আজি জম্মুৰ আরএস পুরাত পাকিস্তানৰ সৈতে সীমান্ত অতিক্ৰম কৰি গুলি চালনাত শহীদ হয় বিএসএফৰ উপ পৰিদৰ্শক মোহাম্মদ ইমতিয়াজ তেওঁ নিজৰ পদটো সাহসেৰে নেতৃত্ব দি আছিল মোহাম্মদ ইমতিয়াজে প্ৰমাণ কৰিলে যে ভাৰতৰ সীমা ৰক্ষাৰ বাবে প্ৰাণকো বলিদান দিব পাৰি পৰৱৰ্তী খবৰ পাকিস্তানৰ বিৰুদ্ধে আসাদুদ্দিন ওৱেইছিয়ে এক ডাঙৰ মন্তব্য কৰিছে আসাদুদ্দিন ওৱেইছিয়ে কৈছে পাকিস্তানৰ নিউক্লিয়াৰ বম নষ্ট কৰি দিব লাগে বৰ্তমান সময়ত পাকিস্তান আৰু ভাৰতৰ মাজত চলি আছে যুদ্ধ আৰু তেনে সময়তেই যিকোনো সময়তেই পাকিস্তানে পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰি ভাৰতক শেষ কৰাৰ যি পৰিকল্পনা কৰিছে এই পৰিকল্পনা নষ্ট কৰিব লাগে বুলি মন্তব্য কৰিছে আসাদুদ্দিন ওৱেইছিয়ে পৰৱৰ্তী খবৰ ভাৰতৰ বিৰুদ্ধে হুংকাৰ দি ডাঙৰ মন্তব্য কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শৰীফে এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শৰীফৰ এটা ফেসবুক পোষ্ট টুইট যোগেও ভাৰতৰ বিৰুদ্ধে সৰব হৈ পৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শৰীফে কৈছে হেল্প ফ্ৰম আল্লাহ এণ্ড ভিক্টৰী ইজ নিয়াৰ আল্লাহৰ পৰা সহায় আৰু জয় আমাৰ অতি ওচৰত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শৰীফে কৈছে যে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰি মিসাইল আক্ৰমণ কৰি ভাৰতে ডাঙৰ ভুল কৰিছে এতিয়া ভাৰতৰ প্ৰত্যেকখন ঘৰতে গৈ অপাৰেশন কৰিব পাকিস্তান সৈন্যই ভাৰতৰ ঘৰে ঘৰে গৈ পাকিস্তানী সেনাই ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰিছে শ্বাহবাজ শৰীফে আন এটা খবৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত দল প্ৰাৰ্থী নিৰ্বিশেষে কোনেও উলিয়াব নোৱাৰিব বিজয় সমদল দেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ এই ডাঙৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে কৈছে যে আজি ফলাফল ঘোষণা কৰা হ'ব পঞ্চায়তৰ আৰু এই পঞ্চায়তৰ ফলাফল ঘোষণাৰ পিছত কোনো দল প্ৰাৰ্থীয়ে বিজয় সমদল উলিয়াব নোৱাৰিব পৰৱৰ্তী খবৰ যুদ্ধ বিৰোধীৰ পাছতো পাকিস্তানে আক্ৰমণ কৰিছে ভাৰতৰ কেইবা ঠাইত ওমৰ আব্দুল্লাই টুইট যোগে এই কথা জনাইছে ওমৰ আব্দুল্লাই কৈছে কি হল যুদ্ধ বিৰোধী বিশ্বাসঘাতক পাকিস্তানে যুদ্ধ বিৰোধী উলংঘা কৰাৰ পাছতে সামাজিক মাধ্যমত এই পোষ্ট জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ ওমৰ আব্দুল্লাই লগতে কৈছে এতিয়া ক্ষতিগ্ৰস্তক সহায় কৰাটোই হ'ব জম্মু কাশ্মীৰৰ চৰকাৰৰ প্ৰাথমিকতা আন এটা খবৰ ৰাজস্থানৰ বাৰ্মেৰত বাজিছে সাইৰেন শ্ৰীনগৰৰ লাল চকত দেখা গৈছে পাকিস্তানী ড্ৰোন কেইবাটাও ড্ৰোনক আক্ৰমণ কৰিছে ভাৰতীয় সৈন্যবাহিনী গুজৰাট সীমান্তত সম্পূৰ্ণ ব্লেক আউট ঘোষণা কৰিছে প্ৰশাসনে পঞ্জাব সীমান্তৰ 5খনকৈ জিলাত ব্লেক আউট ঘোষণা কৰা হৈছে ইফালে হাৰিয়ানাৰ শিৰসাত ব্লেক আউট ঘোষণা কৰা হৈছে ৰাজস্থানৰ ভুজত দেখা গৈছে পাকিস্তানী ড্ৰোন যুদ্ধ বিৰোধীৰ পাছতো পাকিস্তানে
শান্ত হৈ বহি থকা নাই। ভাৰতৰ ওপৰত আক্ৰমণ কৰিবলৈ এতিয়া অহৰহ চেষ্টা চলাইছে। ভাৰতৰ সীমান্তৱৰ্তী ৰাজ্যসমূহত এতিয়া পাকিস্তানে আক্ৰমণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। পাকিস্তানী সেনাই ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলত গুলীচালনা কৰিছে। পৰৱৰ্তী খবৰ, প্ৰতিশ্ৰুতি দিছিল হিমন্ত বিশ্ব শৰ্মাই, কিন্তু প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল। অসমীয়া মহিলাক লাখপতি বাইদেউ বনোৱাৰ প্ৰতিশ্ৰুতি আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমীয়া মহিলাক 1 টকাৰ সাহায্য নিদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পত্নীৰ নামত চৰকাৰী ৰাজ সাহায্য গ্ৰহণ কৰিলে। ৰাইজক ভুৱা প্ৰতিশ্ৰুতি, হিমন্ত পৰিয়ালৰ বৰ্ষ ফূৰ্তি। আন এটা খবৰ, অসমক শ্ৰেষ্ঠ 5খন ৰাজ্যৰ এখন বনোৱাৰ প্ৰতিশ্ৰুতি আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বাস্তৱত বিগত 4 বছৰত 8,000 চৰকাৰী বিদ্যালয় বন্ধ হৈছে অসমত। 2,000খন মদৰ দোকান খুলিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। স্কুল বন্ধ কৰি মদৰ বিপণী খুলিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ইয়াই নেকি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কাম? এফালে স্কুলসমূহ বন্ধ কৰা হৈছে, আনফালে মদৰ দোকান খোলা হৈছে। টেক্সৰ কাৰণে চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মাই যিকোনো পৰ্যায় পাইছেগৈ। চৰকাৰ গঠনৰ পূৰ্বে জনসাধাৰণৰ ওচৰত প্ৰতিশ্ৰুতিৰ নতুন বাৰ্তা লৈ গৈছিল, কিন্তু চৰকাৰ গঠন কৰাৰ পাছৰ পৰাই 4 বছৰত ভৰি দিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আৰু ৰাজ্যত বন্ধ হ'ল 8,000 চৰকাৰী বিদ্যালয়। তাৰ বিপৰীতে 2,000খন মদৰ দোকান খুলিলে। পৰৱৰ্তী খবৰ, 1971 চনৰ 12 ডিচেম্বৰত পাকিস্তানে ভাৰতৰ ওচৰত আঁঠু কাঢ়িছিল, হাৰ মানিছিল পাকিস্তানে। মাত্ৰ 4টা দিনৰ পাছতেই ভাৰতৰ ওচৰত হাৰ মানিছিল পাকিস্তানে। সেই পাকিস্তানে আজি মোদী চৰকাৰৰ দিনত উলুটাই ভাৰতৰ ওপৰত আক্ৰমণ কৰি আছে। বৰ্তমান সময়ত মোদী চৰকাৰে আৰু ডাঙৰ একশ্যন ল'ব লাগে বুলি মন্তব্য কৰিছে কংগ্ৰেছে। ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত পাকিস্তানক 2টা ভাগত বিভক্ত কৰি বাংলাদেশ নামৰ নতুন ৰাষ্ট্ৰৰ জন্ম দিছিল। কিন্তু আজিৰ দিনত ভাৰতবৰ্ষ বহু আগুৱাই গৈছে, কিন্তু সেই ইন্দিৰা গান্ধীৰ সময়ত যি ক্ষমতা আছিল সেই ক্ষমতা যেন নোহোৱা হৈ পৰিছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। হিতাধিকাৰীয়ে একেলগে লাভ কৰিব 3 মাহৰ বিনামূলীয়া চাউল। জুন মাহতেই 3 মাহৰ চাউল একেলগে পাব হিতাধিকাৰীসকলে। আমি 3 মাহৰ চাউল জুন মাহত একেলগে দিম। এইটো অসম বুলি নহয়, সকলো ৰাজ্যৰ কাৰণে এইটো SOP হৈছে। পৰৱৰ্তী খবৰ, 3দিনীয়া যুদ্ধত কেইবাটাও মিছাৰ আশ্ৰয় ল'লে পাকিস্তানে। ভাৰতৰ S-400ক ক্ষতি কৰা বুলি মিছাকৈ কৈছিল পাকিস্তানে। পাকিস্তানৰ কোনো মছজিদৰ ওপৰত আক্ৰমণ কৰা নাই ভাৰতীয় সেনাই। সংবাদ মেলত ভাৰত ধৰ্মনিৰপেক্ষ দেশ বুলি পাকিস্তানক বাৰ্তা দিলে কৰ্ণেল সুফিয়া কুৰেশ্বীয়ে। আন এটা খবৰ, অসম কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ডিব্ৰুগড় বিমানবন্দৰক ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণ কৰা হৈছে। অসম চাহ বাগিচা শ্ৰমিকৰ বিত্তীয় সহায়তা আঁচনিৰ আৰম্ভণি, জীৱন প্ৰেৰণা আঁচনিৰ নিৰ্দেশনাৰ অনুমোদন, আপোন ঘৰ আৰু আপোন বাসন আঁচনিৰ লাভালাভ সম্প্ৰসাৰণ আৰু বহুতো সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটত। কেবিনেটৰ প্ৰথম সিদ্ধান্ত, ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰেই বিমানবন্দৰ নামাকৰণ কৰা হৈছে ডিব্ৰুগড়। ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন কৰিবলৈ চৰকাৰে কৰা প্ৰয়াসৰ লগত সংগতি ৰাখি অসম কেবিনেটে ডিব্ৰুগড় বিমানবন্দৰক বৰেণ্য ব্যক্তিজনৰ নামত উৎসৰ্গা কৰিবলৈ অনুমোদন জনাইছে। এই প্ৰস্তাৱ বিধানসভাৰ বিশেষ অধিৱেশনত উত্থাপন কৰাৰ পাছত পৰৱৰ্তী পৰ্যায়ৰ বাবে ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব। কেবিনেট বৈঠকৰ আন এটা সিদ্ধান্ত, এটি কলি দুটি পাত। অসম চাহ বাগিচা কৰ্মীৰ আৰ্থিক সহায়তা আঁচনি 2025 আৰম্ভ কৰিবলৈ কেবিনেটৰ অনুমোদন প্ৰদান।
অসম বাজেট 2025 প্ৰতিশ্ৰুতি অনুসৰি অসমৰ চাহৰ 200 বছৰ উদযাপন উপলক্ষে চাহ বাগিচাৰ কৰ্মীৰ প্ৰতি কৃতজ্ঞতা হিচাপে প্ৰায় 7 লাখ কৰ্মচাৰীক এককালীনভাৱে 5,000 টকাৰ আৰ্থিক সহায়তা প্ৰদান কৰা হ'ব। কেবিনেটৰ আন এটা সিদ্ধান্ত মাষ্টাৰ ৰুলৰ কৰ্মচাৰীলৈ ঘৰ ভাড়া ভাত্তা। কেবিনেটে 13,822 মাষ্টাৰ ৰোল সাময়িক আৰু ফিক্সড পে কৰ্মচাৰীসকলক গ্ৰহণযোগ্য ঘৰ ভাড়া ভাত্তাৰ 50% প্ৰদান কৰাৰ প্ৰস্তাৱক অনুমোদন জনাইছে। কেবিনেট বৈঠকৰ আন এটা সিদ্ধান্ত হৈছে আপোন বাহন আঁচনিৰ লাভালাভ সম্প্ৰসাৰণ। কেবিনেটে 2025-26 বৰ্ষৰ বাবে আপোন বাহন আঁচনিৰ কভাৰেজ সম্প্ৰসাৰণত অনুমোদন জনাইছে। 60 বছৰ বয়সলৈকে অধিসূচিত সেৱা থকা ৰাজ্যিক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী আৰু ৰাজ্য চৰকাৰৰ সংস্থাসমূহৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে এই আঁচনিৰ লাভালাভ প্ৰাপ্ত কৰিব পাৰিব। কেবিনেট বৈঠকৰ আন এটা সিদ্ধান্ত ইষ্ট অফ ডুইং বিজনেছ। কেবিনেটে অসম সমবায় সমিতি আইন 2007 অধীনত সমবায় সমিতিসমূহৰ পঞ্জীয়ন মাচুলৰ হাৰ প্ৰস্তাৱিত সমবায়ৰ অনুমোদিত অংশ মূলধনৰ 1% পৰা 0.5% হ্ৰাসৰ প্ৰস্তাৱক মঞ্জুৰ কৰিছে। ই নতুন সমবায় সমিতিসমূহৰ লগতে অনুমোদিত মূলধন সলনি কৰিব বিচৰা পুৰণি সমবায়সমূহৰ বাবে প্ৰযোজ্য হ'ব। কেবিনেট বৈঠকৰ আন এটা সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি। কেবিনেটে 2025 চনৰ অক্টোবৰৰ পৰা আৰম্ভণিৰে স্নাতক আৰু গৱেষণা কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি ৰূপায়ণত অনুমোদন জনাইছে। অসমৰ স্থায়ী বাসিন্দা তথা 2024-25 বৰ্ষৰ স্নাতক উত্তীৰ্ণ যোগ্য বিবেচিতসকলক এবছৰৰ বাবে প্ৰতি মাহে 2,500 টকাকৈ প্ৰদান কৰা হ'ব। অসমৰ চৰকাৰী বিশ্ববিদ্যালয়সমূহত গৱেষণা কৰি থকা গৱেষক শিক্ষাৰ্থী আৰু দিব্যাংগ গৱেষক শিক্ষাৰ্থীসকলক এককালীন সাহায্য আগবঢ়োৱা হ'ব। কেবিনেট বৈঠকৰ আন এটা সিদ্ধান্ত ইলেক্ট্ৰনিক্স উপাদান নিৰ্মাণত উৎসাহ। কেবিনেটে আসাম ইলেক্ট্ৰনিক্স কম্পোনেণ্টছ মেনুফেকচাৰিং টপ আপ স্কিম 2025ত অনুমোদন জনাইছে, যাৰ দ্বাৰা ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক্স উপাদান নিৰ্মাণ আঁচনিৰ অধীনত আগবঢ়োৱা উদগনিৰ ওপৰত 60% অতিৰিক্তকৈ প্ৰদান কৰা হ'ব। এই আঁচনিৰ অধীনত SGST পৰিশোধ, বিনামূলীয়া ভূমিকে ধৰি আন কেইবাটাও লাভালাভ থাকিব। কেবিনেট বৈঠকৰ আন এটা সিদ্ধান্ত পাম্পযুক্ত সঞ্চয় সুবিধাৰ দিশত পদক্ষেপ। কেবিনেটে অসম পাম্পযুক্ত সঞ্চয় শক্তি উৎপাদন প্ৰসাৰ নীতি 2025ক অনুমোদন জনাইছে। ইয়াৰ উদ্দেশ্য হৈছে অসমক পাম্পযুক্ত জল সঞ্চয়ৰ প্ৰাণকেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰোৱা। এই নীতিয়ে অনুকূলিত উদগনি সমৰ্পিত ছিংগল উইণ্ড ক্লিয়াৰেন্স কোষ লিজত ভূমি আবণ্টন আদি সুবিধা প্ৰদান কৰিব। কেবিনেট বৈঠকৰ আন এটা শেষৰ সিদ্ধান্ত হৈছে আপোন ঘৰৰ লাভালাভ সম্প্ৰসাৰণ। কেবিনেটে 60 বছৰ বয়সলৈকে অধিসূচিত সেৱা থকা ৰাজ্যিক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী আৰু ৰাজ্য চৰকাৰৰ সংস্থাসমূহৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলক আপোন ঘৰ আঁচনিত 30 লাখ টকালৈকে ঋণৰ সীমা সম্প্ৰসাৰণত অনুমোদন জনাইছে। পৰৱৰ্তী খবৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সংবাদমেল। এই সংবাদমেলত কেইবাটাও মন্তব্য কৰিছে। ভাৰতীয় সেনাই পাকিস্তানৰ সেনাৰ বিস্তৰ ক্ষতি সাধন কৰিছে। LOCত পাকিস্তানৰ প্ৰতিৰক্ষাৰ বৃহৎ ক্ষতি হৈছে। LOCত পাক সেনাৰ আন্তঃগাঁথনিৰ বৃহৎ ক্ষতি হৈছে। পাকিস্তানে বহু মিছা খবৰ বিয়পাই দিছিল। আমি পাকিস্তানৰ কোনো মছজিদত আক্ৰমণ কৰা নাই। পাকিস্তানৰ কেইবাটাও বিমানবন্দৰ ধ্বংস কৰা হৈছে বুলিও মন্তব্য কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে।